নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। প্ৰিয় দৰ্শক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয় তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেঘ ৰাশি অ বা ল 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ কথাৰ পৰা বিশেষভাৱে লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। অপ্ৰত্যাশিত সূত্ৰৰ পৰা ধন লাভৰ যোগ দেখা যায়। ধন সংগ্ৰহ আৰু ধন সঞ্চয় অব্যাহত থাকিব। প্ৰচেষ্টাত সফলতা লাভৰ যোগ দেখা যায়। গাৰ্হস্থ্য জীৱনত সুখ লাভৰ সম্ভাৱনা দেখা যায় যদিও মাজে মাজে বৈৰাগ্যৰ ভাৱ মনলৈ আহিব পাৰে। কুটুম্বৰ সৈতে ভুল বুজাবুজি থাকিব যদিও সম্বন্ধ বৰ বেয়া এটা নহ'ব। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময়ত বিদ্যাৰ্থীসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ বাধাৰ সন্মুখীন হ'ব। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। সন্তানৰ প্ৰতি চিন্তা থাকিব। শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব। বিশেষকৈ পেটৰ বিভিন্ন ৰোগ, হজমৰ সমস্যা আদি থাকিব। সৰু সুৰা দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনাও দেখা যায়। এই বছৰটো চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা থাকিব। এই সময়ছোৱাত আপোনাৰ বিভিন্ন দিশত ব্যয় অধিক হোৱাৰ যোগ দেখা যায়। মামলা মকৰ্দমাৰো মুখামুখি হ'ব লগা হ'ব পাৰে। বিশেষকৈ মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা মে মাহৰ তৃতীয় সপ্তাহলৈ এই সময়ছোৱাত আপোনাৰ মামলা মকৰ্দমা, ৰোগ, অপমান অপযশ লাভ আদিৰ সম্ভাৱনাৰ লগতে অত্যন্ত মানসিক অশান্তি লাভৰ সম্ভাৱনা থাকিব। মে মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত ধৰ্ম কৰ্মৰ প্ৰতি আপোনাৰ মন ঢাল খোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পাপ কৰ্ম তথা অপকৰ্মতো কিছু পৰিমাণে জড়িত হোৱাৰ যোগ আছে। এই সময়ছোৱা উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত বছৰটোৱে বৰ এটা শুভ ফল কঢ়িয়াই অনা নাই, গতিকে সাৱধানে থাকিলে ভাল। বিবাহ উপযুক্তসকলৰ বাবে মে মাহৰ তৃতীয় সপ্তাহৰ পিছত বিবাহৰ সুযোগ আহিব পাৰে। দাম্পত্যত কলহৰ স্থিতি থাকিব যদিও বিশেষ অশুভ নহ'ব। এই সময়ছোৱা ব্যৱসায়ীসকলৰ বাবে যথেষ্ট শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিদেশৰ সৈতে জড়িত কোনো কৰ্ম কৰিলে বিশেষ শুভ ফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আয় বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা দেখা যায় যদিও ব্যয়ো বৃদ্ধিৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ মুখৰ কথা অতি কটু হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনালৈ কৰ্মস্থানৰ উন্নতিৰ লগতে ভূমি, ভৱন আৰু বাহনৰ সুখ লাভৰ সুযোগ আহিব যদিও একে সময়তে মনলৈ আপোনাৰ এলাহ ভাৱো আহিব। গতিকে সুযোগৰ সৎব্যৱহাৰ কৰিব পাৰিলেহে সফল হ'ব পাৰিব। বৃষ ৰাশি ই উ অ ব 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ ভাগ্যৰ বিশেষভাৱে সহায় লাভ কৰাৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱা অতি শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয় যদিও ভুল বুজাবুজিৰ যোগ আছে। অৱশ্যে এই সময়ছোৱাত অশুভ পৰিৱৰ্তন, মৰ্যাদা হানি, অপমান অপযশ লাভ আদিৰো সম্ভাৱনা আছে। এই সময়ছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত শুভ যদিও সৰু ভাই ভনীৰ সৈতে
সম্বন্ধ বেয়া হ'ব। এই সময়ছোৱা দাম্পত্যৰ ক্ষেত্ৰত শুভ যদিও পতি পত্নীৰ মাজত খৰিয়াল থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব যদিও অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰিত্ব ভংগ হ'ব। বিবাহ উপযুক্ত প্ৰাৰ্থীৰ বিবাহৰ কথা চলিব পাৰে। এই সময়ছোৱাত আপুনি ধৰ্ম কৰ্মৰ সৈতে জড়িত হ'ব যদিও পাপ কৰ্ম অথবা অপকৰ্মও কৰা দেখা যাব। বয়সে প্ৰায় অন্তিম সীমা চুব বিচৰা চাকৰি প্ৰত্যাশীসকলৰ বাবে বছৰটোৰ আৰম্ভণিৰ 3 মাহত চাকৰি লাভৰ বিশেষ সুযোগ আহিব। অৱশ্যে যত্ন নকৰাজনে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিব। এই সময়ছোৱাত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা থাকিব। আয় বৃদ্ধি হ'ব যদিও আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰাটো কঠিন হ'ব। অৱশ্যে মাৰ্চ মাহৰ অন্তিম সপ্তাহৰ পৰা আপোনাৰ আয় সন্তোষজনকভাৱে বৃদ্ধি হ'ব। বছৰটোৰ আৰম্ভণিৰ 3 মাহ সময়ছোৱাত তুলনামূলকভাৱে ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। আঁঠুৰ বিষ আদি হ'ব পাৰে। মে' মাহৰ 3য় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ কথাৰ পৰা বিশেষভাৱে লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। অপ্ৰত্যাশিত সূত্ৰৰ পৰা ধন লাভৰ যোগ দেখা যায়। ধন সংগ্ৰহ আৰু ধন সঞ্চয় অব্যাহত থাকিব। প্ৰচেষ্টাত সফলতা লাভৰ যোগ দেখা যায়। গাৰ্হস্থ্য জীৱনত সুখ লাভৰ সম্ভাৱনা দেখা যায় যদিও মাজে মাজে বৈৰাগ্যৰ ভাৱ মনলৈ আহিব পাৰে। কুটুম্বৰ সৈতে ভুল বুজাবুজি থাকিব যদিও সম্বন্ধ বৰ এটা বেয়া নহ'ব। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। অৱশ্যে ভূমি ভৱন আৰু বাহন সুখ লাভ কৰাৰ পূৰ্ণ যোগ আছে। এই সময়ছোৱাত বিদ্যাৰ্থীসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ বাধাৰ সন্মুখীন হ'ব। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। সন্তানৰ প্ৰতি চিন্তা থাকিব। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব। বিশেষকৈ পেটৰ বিভিন্ন ৰোগ, হজমৰ সমস্যা আদি থাকিব। সৰু সুৰা দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। অক্টোবৰ মাহৰ 3য় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত দাম্পত্য সুখ লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে। মিথুন ৰাশি ক দ্বিতীয় ছ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ 3য় সপ্তাহৰ ভিতৰত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত জীৱন সংগীৰ সৈতে সাময়িক বা দীৰ্ঘস্থায়ী বিচ্ছেদৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই সময়ছোৱাত আপোনাৰ হিতাহিত জ্ঞান শূন্য অৱস্থাৰ সৃষ্টি হ'ব পাৰে। মনত এক অহেতুক ভয়ে ক্ৰিয়া কৰি থাকিব। কিছুমান অযথা চিন্তাই মনত বাহ ল'ব। ধন সংগ্ৰহ অব্যাহত থাকিব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ বৰ এটা ভাল নহ'ব। কোনো নতুন কিবা প্ৰচেষ্টা হাতত ল'লে বিলম্ব হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ মধুৰ নহ'ব। গৃহকণ্ডলৰ যোগ দেখা যায় যদিও ভূমি ভৱন আৰু বাহনৰ সুখ লাভ কৰাৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময় বিদ্যাৰ্থীসকলৰ বাবে মধ্যম। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে সময় অনুকূল নহয়। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। সন্তানৰ প্ৰতি চিন্তা থাকিব। এই সময়ছোৱাত শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। কিবা অচিন ৰোগে শৰীৰক আমনি কৰিব পাৰে। এই কালছোৱাত আৰ্থিক স্থিতি কিছু পৰিমাণে মন্দা দেখা যায়। কাৰোবাক অন্যায় কৰি ধন আহৰণৰ চেষ্টা কৰিলে আপুনি অতি বেছি আৰ্থিক ক্ষতিৰ মুখামুখি হ'ব লগা হ'ব। এই বছৰটো চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। বয়সে প্ৰায় অন্তিম সীমা চুব বিচৰা চাকৰি প্ৰত্যাশীসকলৰ বাবে মাৰ্চ মাহৰ শেষ সপ্তাহৰ পিছৰ পৰা চাকৰি লাভৰ বিশেষ সুযোগ আহিব। মে' মাহৰ 3য় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ ভাগ্যৰ বিশেষভাৱে সহায় লাভ কৰাৰ যোগ আছে।
বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱা অতি শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয় যদিও ভুল বুজাবুজিৰ যোগ আছে। অৱশ্যে এই সময়ছোৱাত অশুভ পৰিৱৰ্তন, মৰ্যাদা হানি, অপমান, অপযশ লাভ আদিৰো সম্ভাৱনা আছে। এই সময়ছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত শুভ যদিও সৰু ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হ'ব। এই সময়ছোৱা দাম্পত্যৰ ক্ষেত্ৰত শুভ যদিও পতি পত্নীৰ মাজত খৰিয়াল থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব যদিও অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰিত্ব ভংগ হ'ব। বিবাহ উপযুক্ত প্ৰাৰ্থীৰ বিবাহৰ কথা চলিব পাৰে। এই সময়ছোৱাত আপুনি ধৰ্ম কৰ্মৰ সৈতে জড়িত হ'ব যদিও পাপ কৰ্ম অথবা অপকৰ্মও কৰা দেখা যাব। গৃহত কোনো ধৰণৰ মাংগলিক অনুষ্ঠানৰ যোগ দেখা যায়। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপুনি কথাৰ জৰিয়তে লাভ পাবলৈ সক্ষম হ'ব। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰৰ পৰা বা চাকৰি প্ৰত্যাশীৰ বাবে কোনো ধৰণৰ শুভ সংবাদ আহিব পাৰে। কৰ্কট ৰাশি, মূৰ্ধন্য ড হ। 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে ব্যয় নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনাও দেখা যায়। এই বছৰটোত আপোনাৰ মুখৰ কথাই আত্মীয় কুটুম্ব, বন্ধু বান্ধৱ, সহকৰ্মী তথা আন লোকসকলকো বৰ এটা সুখ দিব যেন অনুভৱ নহয়। গতিকে কথা জুখি মাখি ক'লে আপোনাৰ পক্ষে শুভ। বছৰটোৰ এই সময়ছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত অত্যন্ত শুভ। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱা প্ৰায় শুভ হ'ব। এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰতো কিছু ভুল বুজাবুজি আহিব যদিও বৰ বেছি চিন্তাৰ বিষয় নহয়। বিবাহ উপযুক্তসকলৰ বিবাহৰ যোগাযোগ চলিব পাৰে। এই সময়ছোৱাত দাম্পত্যৰ ক্ষেত্ৰত কিছু উদাসীনতা আহিব পাৰে যদিও মোটামুটিভাৱে ভালেই দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ। এই বছৰটোত আপুনি শৰীৰৰ প্ৰতি অলপ নজৰ দিব লাগিব। বছৰটোৰ প্ৰথম 3 মাহত আপুনি ধৰ্ম কৰ্মৰ প্ৰতি পিঠি দি পাপ কৰ্ম বা অপকৰ্মত লিপ্ত হোৱা দেখা যাব। এয়া বৰ শুভ লক্ষণ নহয়। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ দেখা যায়। এই সময়ছোৱাত জীৱনসংগীৰ সৈতে সাময়িক বা দীৰ্ঘস্থায়ী বিচ্ছেদৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই সময়ছোৱাত আপোনাৰ হিতাহিত জ্ঞানশূন্য অৱস্থাৰ সৃষ্টি হ'ব পাৰে। মনত এক অহেতুক ভয়ে ক্ৰিয়া কৰি থাকিব। কিছুমান অযথা চিন্তাই মনত বাহ ল'ব। ধন সংগ্ৰহ অব্যাহত থাকিব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ বৰ এটা ভাল নহ'ব। কোনো নতুন কিবা প্ৰচেষ্টা হাতত ল'লে বিলম্ব হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ মধুৰ নহ'ব। গৃহকণ্ডলৰ যোগ দেখা যায় যদিও ভূমি ভৱন আৰু বাহন সুখ লাভ কৰাৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময় বিদ্যাৰ্থীসকলৰ বাবে মধ্যম। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে এই সময়ত যথেষ্ট বাধা বিঘিনি অহাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। সন্তানৰ ক্ষেত্ৰত মধ্যম। এই সময়ছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত বিশেষকৈ পেটৰ ৰোগ তথা হজমৰ সমস্যাই অতি বেছি আমনি কৰিব পাৰে। এই কালছোৱাত আৰ্থিক স্থিতি কিছু পৰিমাণে মন্দা দেখা যায়। কাৰোবাক অন্যায় কৰি ধন আহৰণৰ চেষ্টা কৰিলে আপুনি অতি বেছি আৰ্থিক ক্ষতিৰ মুখামুখি হ'ব লগা হ'ব। এই সময়ছোৱাত সৰু সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত আঘাত পাব পাৰে। কুকুৰ আদি নখ থকা জন্তুৰ পৰা অলপ সাৱধানে থাকিব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনাৰ ভাগ্যৰ বিশেষভাৱে সহায় লাভ কৰাৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱা অতি শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশি, ম মূৰ্ধন্য ত। 2025 বৰ্ষৰ
প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ কাৰ্যক্ষেত্ৰত কিছু বাধা বিপত্তিৰ যোগ দেখা যায় যদিও ধন সংগ্ৰহত কোনো ধৰণৰ বাধা দেখা নাযায়। অৱশ্যে ব্যয়ো সমানে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই বছৰটো চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। এই সময়ছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত বিশেষকৈ পেটৰ ৰোগ তথা হজমৰ সমস্যাই অতি বেছি আমনি কৰিব পাৰে। এই সময়ছোৱাত দাম্পত্যৰ ক্ষেত্ৰত অশুভ তথা পতি পত্নীৰ মাজত খৰিয়াল থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব যদিও অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰিত্ব ভংগ হ'ব। যাত্ৰাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন নকৰিলে অসুবিধাত পৰিব পাৰে। এই সময়ছোৱাত সৰু সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত আঘাত পাব পাৰে। কুকুৰ আদি নখ থকা জন্তুৰ পৰা অলপ সাৱধানে চলিব। বিশেষকৈ মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহলৈ এই সময়ছোৱাত আপোনাৰ অযথা লটি ঘটি তথা দুৰ্ঘটনাৰ সম্ভাৱনাও অতি বেছি। এই সময়খিনিত আপুনি অখাদ্য ভক্ষণৰ প্ৰতিও লালায়িত হোৱাৰ সম্ভাৱনা আছে। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে ব্যয় নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত আপোনাৰ মুখৰ কথাই আত্মীয় কুটুম্ব বন্ধু বান্ধৱ সহকৰ্মী তথা আন আন লোকসকলকো বৰ এটা সুখ দিব যেন অনুভৱ নহয়। গতিকে কথা জুখি মাখি ক'লে আপোনাৰ পক্ষে শুভ। এই সময়ছোৱাত পৰাক্ৰমৰ ক্ষেত্ৰত অতি শুভ। অৱশ্যে সৰু ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হ'ব। বিদ্যাৰ্থীসকলৰ বাবে বছৰটোৰ এই সময়ছোৱা প্ৰায় শুভ হ'ব। এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰতো কিছু ভুল বুজাবুজি আহিব যদিও বৰ বেছি চিন্তাৰ বিষয় নহয়। বিবাহ উপযুক্তসকলৰ বাবে বিবাহৰ যোগাযোগ চলিব পাৰে। এই সময়ছোৱাত দাম্পত্যৰ ক্ষেত্ৰত কিছু উদাসীনতা আহিব পাৰে যদিও মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ। এই সময়ছোৱাত আপুনি পাপ কৰ্ম বা অপকৰ্মত লিপ্ত হোৱা দেখা যাব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত জীৱন সংগীৰ সৈতে সাময়িক বা দীৰ্ঘস্থায়ী বিচ্ছেদৰ সম্ভাৱনাও নুই কৰিব নোৱাৰে। এই সময়ছোৱাত আপোনাৰ হিতাহিত জ্ঞানশূন্য অৱস্থাৰ সৃষ্টি হ'ব পাৰে। মনত এক অহেতুক ভয়ে ক্ৰিয়া কৰি থাকিব। কিছুমান অযথা চিন্তাই মনত বাহ ল'ব। কন্যা ৰাশি প মূৰ্ধন্য স মূৰ্ধন্য থ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ জনপ্ৰিয়তাই শিখৰ চুব। এই কালছোৱাত আপুনি কৰ্মক্ষেত্ৰত অত্যাধিক সফলতা লাভ কৰাৰ লগতে আপোনাৰ কৰ্মই স্বীকৃতি লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকস্মিক ধন লাভৰ লগতে আকস্মিক হানিৰো সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত জীৱনসংগী সন্তান আৰু আত্মীয় স্বজন ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ কলহ আৰু দুশ্চিন্তাৰ যোগ আছে। লগতে কুখাদ্য ভক্ষণৰ যোগো আছে। এই সময়ছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱা অতি শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থী আৰু উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয় যদিও ভুল বুজাবুজিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ শত্ৰু ভয় আছে যদিও শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। এই সময়ছোৱাত দাম্পত্যৰ ক্ষেত্ৰত কিছু উদাসীনতা আহিব পাৰে যদিও মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ, কিন্তু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বৰ শুভ যেন অনুভৱ নহয়। সৰু সুৰা ৰোগে আমনি কৰিলেও বৰ বেছি চিন্তাৰ বিষয় নহ'ব। মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা বছৰটোৰ বাকী সময়ছোৱা আপোনাৰ দাম্পত্যত অতি বেছি কলহৰ স্থিতি দেখা যায়। এই সময়ত আপুনি আৰ্থিক ক্ষতিৰ লগতে
যাত্ৰাৰ ক্ষেত্ৰতো আহুকালৰ মুখামুখি হ'ব। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ কাৰ্যক্ষেত্ৰত কিছু বাধা বিপত্তিৰ যোগ দেখা যায় যদিও ধন সংগ্ৰহত কোনো ধৰণৰ বাধা দেখা নাযায়। অৱশ্যে ব্যয়ো সমানে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। এই সময়ছোৱাত আপোনাৰ শৰীৰক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। অৱশ্যে শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনাৰ মনলৈ বৈৰাগ্যৰ ভাৱ আহিব যদিও দুৰ্ঘটনাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে ব্যয় নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত দাম্পত্যৰ সম্পৰ্কত কিছু উন্নতি পৰিলক্ষিত হয়। তুলা ৰাশি দন্ত্যত্ব ৰ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হোৱাৰ যোগ দেখা যায়। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ কোনো অপ্ৰত্যাশিত দুখ অহাৰ সম্ভাৱনা আছে। অপবাদ অথবা অপমান লাভৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কোনো নতুন প্ৰচেষ্টা হাতত ল'লে নিষ্ফল হ'ব। এই সময়ছোৱাত অযথা ভ্ৰমণৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত আপোনাৰ মনলৈ বৈৰাগ্যৰ ভাৱ আহিব পাৰে। লগতে দুৰ্ঘটনাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ধন সংগ্ৰহ অব্যাহত থাকিব যদিও ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ ফলত সঞ্চয় সম্ভৱ নহ'ব। এই সময়ছোৱাত কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা আছে। এই সময়ছোৱাত পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। এই সময়ত বিদ্যাৰ্থীসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ বাধাৰ সন্মুখীন হ'ব। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব। বিশেষকৈ পেটৰ বিভিন্ন ৰোগ, হজমৰ সমস্যা আদি থাকিব। অৱশ্যে শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ জনপ্ৰিয়তাই শিখৰ চুব। এই কালছোৱাত আপুনি কৰ্মক্ষেত্ৰত অত্যাধিক সফলতা লাভ কৰাৰ লগতে আপোনাৰ কৰ্মই স্বীকৃতি লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকস্মিক ধন লাভৰ লগতে আকস্মিক হানিৰো সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱাত বাধা থাকিব যদিও মনোযোগৰ দ্বাৰা এই বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থী আৰু উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয় যদিও ভুল বুজাবুজিৰ যোগ আছে। এই সময়ছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত দাম্পত্যৰ ক্ষেত্ৰত উদাসীনতাৰ সৃষ্টি হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ, কিন্তু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বৰ এটা শুভ যেন অনুভৱ নহয়। সৰু সুৰা ৰোগে আমনি কৰিলেও বৰ বেছি চিন্তাৰ বিষয় নহ'ব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনাৰ কাৰ্যক্ষেত্ৰত কিছু বাধা বিপত্তিৰ যোগ দেখা যায় যদিও ধন সংগ্ৰহ তথা সঞ্চয়ত কোনো ধৰণৰ বাধা দেখা নাযায়। এই সময়ছোৱাত কথাৰ পৰা লাভ পোৱাৰ লগতে কুটুম্বৰ সৈতে সম্বন্ধ ভাল হোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা আছে। বৃশ্চিক ৰাশি দন্ত্য ন অন্তস্থ জ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ সকলো প্ৰকাৰে সাফল্যৰ যোগ আছে। এই সময়ছোৱাত
নতুন পৰিকল্পনা হাতত ল'লে নিশ্চিতভাৱে সফল হোৱাৰ যোগ দেখা যায়। যাত্ৰাৰ ক্ষেত্ৰতো এই সময়ছোৱা শুভ। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো এই সময়ছোৱা অতি শুভ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত শুভ। এই সময়ছোৱাত নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খুজিলে কৰিব পাৰে। বিবাহ উপযুক্তসকলৰ বাবে এই সময়ছোৱাত শুভ সংবাদ আহিব পাৰে। এই সময়ছোৱা চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে বৰ শুভ বুলি ক'ব নোৱাৰি। পদোন্নতিৰ আশাত থকাসকলে অতি বেছি কষ্ট কৰিলেহে সফলতা লাভ কৰিব। অৱশ্যে এই সময়ছোৱাত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা থাকিব। এই সময়ছোৱাত গভীৰ পানীৰ পৰা ভয় থাকিব। সৰু ভাই ভনীৰ পৰা লাভ আদায় কৰিবলৈ সক্ষম হ'ব। পৰাক্ৰমৰ ক্ষেত্ৰত এই সময়ছোৱা শুভ। এই বছৰটোত আপোনাৰ পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। ভূমি ভৱন বাহন আদি কৰাৰ কথা ভাবিছে যদি বিলম্ব হ'ব। এই সময়ছোৱাত শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা বছৰটোৰ শেষলৈ এই সময়ছোৱাত আপোনাৰ দাম্পত্যত অশান্তি আৰু কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী কালছোৱাত আপোনাৰ পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হোৱাৰ যোগ দেখা যায়। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ কোনো অপ্ৰত্যাশিত দুখ অহাৰ সম্ভাৱনা আছে। অপবাদ অথবা অপমান লাভ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। নতুন কোনো প্ৰচেষ্টা হাতত ল'লে নিষ্ফল হ'ব। এই সময়ছোৱাত অযথা ভ্ৰমণৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে বিভিন্ন সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। সমস্যা কিমান জটিল হ'ব সেয়া আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। ধন সংগ্ৰহ অব্যাহত থাকিব যদিও ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ ফলত সঞ্চয় সম্ভৱ নহ'ব। অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ত ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব। বিশেষকৈ পেটৰ বিভিন্ন ৰোগ, হজমৰ সমস্যা আদি থাকিব। বছৰটোত বিদ্যাৰ্থীসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ বাধাৰ সন্মুখীন হ'ব। অৱশ্যে অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সময়ছোৱাত বিদ্যাৰ্থীসকলে ভাগ্যৰ সহায়ত পঢ়াৰ বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হ'ব। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয় যদিও ভুল বুজাবুজিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ জনপ্ৰিয়তাই শিখৰ চুব। আপুনি কৰ্মক্ষেত্ৰত অত্যাধিক সফলতা লাভ কৰাৰ লগতে আপোনাৰ কৰ্মই স্বীকৃতি লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকস্মিক ধন লাভৰ লগতে আকস্মিক হানিৰো সম্ভাৱনা দেখা যায়। ধনু ৰাশি দন্ত্যধ মূৰ্ধন্যধ ফ ফ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ প্ৰায় সকলো প্ৰকাৰে ক্ষতিৰ যোগ আছে। লগতে আপোনাৰ স্বাস্থ্যহানি আৰু দুশ্চিন্তাৰ যোগো দেখা যায়। অৱশ্যে এই সময়ছোৱা আপুনি চতুৰতাৰে মুখৰ কথাৰ জৰিয়তে কিছু পৰিমাণে শুভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে কুটুম্বৰ সৈতে এই সময়ছোৱাত সম্বন্ধ বেয়া হ'ব। সেইদৰে পৰাক্ৰমৰ ক্ষেত্ৰতো এই সময়ছোৱা অত্যন্ত শুভ হ'ব। গতিকে পৰাক্ৰমৰ জৰিয়তেও আপুনি অশুভ প্ৰভাৱ কিছু পৰিমাণে দূৰ কৰাৰ সুযোগ লাভ কৰিব। এই সময়ছোৱাত আপুনি সৰু ভাই ভনীৰ পৰা সহায় লাভ নকৰিব। সেইদৰে তেওঁলোকৰ সৈতে আপোনাৰ সম্বন্ধও মধুৰ হ'ব যেন অনুভৱ নহয়। এই বছৰটোত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। সমস্যা কিমান জটিল হ'ব সেয়া আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। ধন সংগ্ৰহ অব্যাহত থাকিব যদিও ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ ফলত সঞ্চয় সম্ভৱ নহ'ব। এই বছৰটোত আপোনাৰ পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰ সম্ভাৱনা দেখা যায়। এই বছৰটোত আপোনাৰ শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰিব। মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা বছৰটোৰ শেষলৈ এই সময়ছোৱাত আপোনাৰ ঘৰত মন নবহিব আৰু মন অশান্ত হৈ থাকিব। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী সময়ছোৱাত আপোনাৰ সকলো প্ৰকাৰে সাফল্যৰ যোগ আছে। এই সময়ছোৱাত নতুন পৰিকল্পনা হাতত ল'লে নিশ্চিতভাৱে সফল হোৱাৰ যোগ দেখা যায়। যাত্ৰাৰ ক্ষেত্ৰতো এই সমস্যা শুভ।
গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো এই সমস্যা অতি শুভ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত শুভ। এই সময়ছোৱাত নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খুজিলে কৰিব পাৰে। বিবাহ উপযুক্তসকলৰ বাবে এই সময়ছোৱাত শুভ সংবাদ আহিব পাৰে। এই সময়ছোৱাত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনাও থাকিব। আয় বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। এই কালছোৱাত আপুনি ধৰ্ম কৰ্মৰ প্ৰতি পিঠি দি পাপ কৰ্ম বা অপকৰ্মত লিপ্ত হোৱা দেখা যাব। এয়া বৰ শুভ লক্ষণ নহয়। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। সৰু ভাই ভনীৰ পৰা লাভ আদায় কৰিবলৈ সক্ষম হ'ব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হোৱাৰ যোগ দেখা যায়। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ কোনো অপ্ৰত্যাশিত দুখ অহাৰ সম্ভাৱনা আছে। অপবাদ অথবা অপমান লাভৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। নতুন কোনো প্ৰচেষ্টা হাতত ল'লে নিষ্ফল হ'ব। এই সময়ছোৱাত অযথা ভ্ৰমণৰ সম্ভাৱনাও দেখা যায়। এই সময়ছোৱাত মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। অৱশ্যে বিদেশৰ সৈতে জড়িত কোনো কৰ্ম কৰিলে সফলতা লাভ কৰিব পাৰে। মকৰ ৰাশি খ বৰ্গীয় জ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ বুদ্ধিবৃত্তি সম্পৰ্কীয় কৰ্মত বিশেষ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ বিশেষ সন্মান লাভৰ সম্ভাৱনাও আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱাই অতি শুভ ফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু পঢ়াত মনোযোগ নিদিলে এই ফল লাভত বাধা আহিব। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। সন্তানহীনসকলে এই সময়ছোৱাত সন্তান লাভৰ সম্ভাৱনাও দেখা যায়। প্ৰেমৰ ক্ষেত্ৰতো এই সময় অতি শুভ হোৱাৰ সম্ভাৱনা আছে। বিবাহ উপযোগীসকলৰ বাবে বিবাহৰ কথা চলিব পাৰে। অৱশ্যে দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত কৰ্মত উন্নতি আৰু সম্পদ বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। বস্ত্ৰ ৰত্ন আদি লাভৰ সম্ভাৱনাও আছে। এই কালছোৱাত আপুনি ধৰ্ম কৰ্মৰ পিনে পিঠি দি পাপ কৰ্ম বা অপকৰ্মত লিপ্ত হোৱা দেখা যাব। এয়া বৰ শুভ লক্ষণ নহয়। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। এই সময়ছোৱাত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকস্মিক ধন লাভৰ লগতে আকস্মিক হানিৰো সম্ভাৱনা দেখা যায়। পৰাক্ৰমৰ ক্ষেত্ৰত এই বছৰটো শুভ। পাৰিবাৰিক ক্ষেত্ৰত শুভ নহয়। ঘৰত মন নবহিব পাৰে। এই বছৰটোত আপোনাৰ মুখৰ কথাই আত্মীয় কুটুম্ব বন্ধু বান্ধৱ সহকৰ্মী তথা আন আন লোকসকলকো বৰ এটা সুখ দিব যেন অনুভৱ নহয়। গতিকে কথা জুখি মাখি ক'লে আপোনাৰ পক্ষে শুভ। পৰাক্ৰমৰ ক্ষেত্ৰত এই সময়ছোৱা শুভ। মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা বছৰটোৰ শেষলৈ এই সময়ছোৱাত আপোনাৰ বিদ্যাত বাধা আছে। মে মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী সময়ছোৱাত আপোনাৰ প্ৰায় সকলো প্ৰকাৰে ক্ষতিৰ যোগ আছে। লগতে আপোনাৰ স্বাস্থ্য হানি আৰু দুশ্চিন্তাৰ যোগো দেখা যায়। পৰাক্ৰমৰ ক্ষেত্ৰত এই সময়ছোৱা অত্যন্ত শুভ হ'ব। গতিকে পৰাক্ৰমৰ জৰিয়তে আপুনি অশুভ প্ৰভাৱ কিছু পৰিমাণে দূৰ কৰাৰ সুযোগ লাভ কৰিব। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে মধ্যম। ধন সংগ্ৰহ অব্যাহত থাকিব যদিও ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত হোৱাৰ ফলত সঞ্চয় নহ'ব। এই সময়ছোৱাত আপোনাৰ শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰিব। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সময়ছোৱাত আপোনাৰ সকলো প্ৰকাৰে সাফল্যৰ যোগ আছে। এই সময়ছোৱাত নতুন পৰিকল্পনা হাতত ল'লে নিশ্চিতভাৱে সফল হোৱাৰ যোগ দেখা যায়। যাত্ৰাৰ ক্ষেত্ৰতো এই সময়ছোৱা শুভ। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো এই সময়ছোৱা অতি শুভ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত শুভ। এই সময়ছোৱাত নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খুজিলে কৰিব পাৰে। এই সময়ছোৱাত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা থাকিব। পদোন্নতিৰ আশাত থকাসকলে সফলতা লাভ কৰিব পাৰে। কুম্ভ ৰাশি গ তালব্য হ দন্ত্য হ 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ কোনো নিকট আত্মীয়ৰ বিয়োগৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত এলাহভাৱে আপোনাক বাৰুকৈ ক্ষতি কৰিব। এই সময়ছোৱাত অতিৰিক্ত ব্যয় আৰু মানসিক অশান্তিৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱা দাম্পত্যৰ ক্ষেত্ৰত শুভ যদিও
মনলৈ বৈৰাগ্য ভাৱ আহিব পাৰে আৰু পতি পত্নীৰ মাজত খৰিয়াল থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব যদিও অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰিত্ব ভংগ হ'ব। এই সময়ছোৱাত আপোনাৰ শৰীৰত কিছু অচিন ৰোগে ক্ৰিয়া কৰিব পাৰে। ইয়াৰ উপৰিও পেটৰ ৰোগ, হজমৰ সমস্যা আদিও থাকিব। এই সময়ছোৱাত আপোনাৰ জীৱনসংগী, সন্তান, আত্মীয় স্বজন ৰোগাক্ৰান্ত হ'ব পাৰে। কুখাদ্য ভক্ষণৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনাও আছে। এই বছৰটোত আপোনাৰ মুখৰ কথাই আত্মীয় কুটুম্ব, বন্ধু বান্ধৱ, সহকৰ্মী তথা আন লোকসকলকো বৰ এটা সুখ দিব যেন অনুভৱ নহয়। গতিকে কথা জুখি মাখি ক'লে আপোনাৰ পক্ষে শুভ। পৰাক্ৰমৰ ক্ষেত্ৰত এই বছৰটো শুভ। এই বছৰটোত আপোনাৰ পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। অৱশ্যে ভূমি, ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা দেখা যায়। এই বছৰটোত শত্ৰুৱে আপোনাক বিশেষ হানি কৰিব নোৱাৰিব। এই বছৰটো চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী সময়ছোৱাত আপোনাৰ বুদ্ধিবৃত্তি সম্পৰ্কীয় কৰ্মত বিশেষ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ বিশেষ সন্মান লাভৰ সম্ভাৱনাও আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱাই অতি শুভফল কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা যায়। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু পঢ়াত মনোযোগ নিদিলে এই ফল লাভত বাধা আহিব। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। সন্তানহীনসকলে এই সময়ছোৱাত সন্তান লাভৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰতো এই সময় অতি শুভ হোৱাৰ সম্ভাৱনা আছে। বিবাহ উপযোগীসকলৰ বিবাহৰ কথা চলিব পাৰে। অৱশ্যে দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত কৰ্মত উন্নতি আৰু সম্পদ বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। বস্ত্ৰ, ৰত্ন আদি লাভৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিব লাগিব। এই সময়ছোৱাত আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আকস্মিক ধন লাভৰ লগতে আকস্মিক হানিৰো সম্ভাৱনা দেখা যায়। ঘৰত মন নবহিব পাৰে। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সময়ছোৱাত আপোনাৰ প্ৰায় সকলো প্ৰকাৰে ক্ষতিৰ যোগ আছে। লগতে আপোনাৰ স্বাস্থ্যহানি আৰু দুশ্চিন্তাৰ যোগো দেখা যায়। মীন ৰাশি, দন্ত্যদ্য প্ৰথম ছ। 2025 বৰ্ষৰ প্ৰথম দিনটোৰ পৰা মে' মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। অৱশ্যে এই সময়ছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত ধৰ্ম কৰ্মৰ প্ৰতি আপোনাৰ মন ঢাল খোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱা বিদ্যাৰ্থীৰ বাবে শুভ নহয় যদিও উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এই সময়খিনিয়ে বৰ এটা শুভফল কঢ়িয়াই অনা নাই, গতিকে সাৱধানে থাকিলে ভাল। বিবাহ উপযুক্তসকলৰ বাবে মে' মাহৰ তৃতীয় সপ্তাহৰ পিছত বিবাহৰ সুযোগ আহিব পাৰে। দাম্পত্যত কলহৰ স্থিতি থাকিব যদিও বিশেষ অশুভ নহ'ব। এই সময়ছোৱা ব্যৱসায়ীসকলৰ বাবে যথেষ্ট শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিদেশৰ সৈতে জড়িত কোনো কৰ্ম কৰিলে বিশেষ শুভফল লাভ কৰা সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আয় বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা দেখা যায় যদিও ব্যয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে মধ্যম। অৱশ্যে পদোন্নতিৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত আপোনাৰ জৰাদি হোৱাৰ লগতে দুশ্চিন্তা, দুখ, অযথা ভ্ৰমণ, অতিৰিক্ত ব্যয় আদিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুৰ্ঘটনাৰ সম্ভাৱনাও আছে। মে' মাহৰ তৃতীয় সপ্তাহৰ পৰা বছৰটোৰ বাকী সময়ছোৱাত আপোনাৰ কোনো নিকটাত্মীয়ৰ বিয়োগৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত এলাহভাৱে আপোনাক বাৰুকৈ ক্ষতি কৰিব। এই সময়ছোৱাত অতিৰিক্ত ব্যয় আৰু মানসিক অশান্তিৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ শৰীৰত পেটৰ ৰোগ, হজমৰ সমস্যা আদিও থাকিব। এই সময়ছোৱাত আপোনাৰ জীৱনসংগী, সন্তান আৰু আত্মীয় স্বজন ৰোগাক্ৰান্ত হ'ব পাৰে। কুখাদ্য ভক্ষণৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক সুখ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখা যায়। পিতৃ মাতৃৰ সৈতেও সম্বন্ধ মধুৰ নহ'ব তথা পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব।
অৱশ্যে ভূমি ভৱন আৰু বাহনৰ সুখ লাভৰো সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত শত্ৰুৱে আপোনাক বিশেষ হানি কৰিব নোৱাৰিব। এই সময়ছোৱা চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সৰু সুৰা সমস্যাৰ বাদে প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। এই সময়ছোৱাত আপোনাৰ অপমান, অপযশ, কলংক আদি লাভৰ যোগ আছে। মামলা মোকৰ্দমাৰো মুখামুখি হ'ব লগা হ'ব পাৰে। অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই সময়ছোৱাত আপোনাৰ বুদ্ধিবৃত্তি সম্পৰ্কীয় কৰ্মত বিশেষ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ বিশেষ সন্মান লাভৰ সম্ভাৱনাও আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময়ছোৱাই অতি সুফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই সময়ছোৱা বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবেও এই সময় শুভৰূপে বিবেচিত হয়। সন্তানহীনসকলে এই সময়ছোৱাত সন্তান লাভৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰতো এই সময় অতি শুভ হোৱাৰ সম্ভাৱনা আছে। বিবাহ উপযোগীসকলৰ বিবাহৰ কথা চলিব পাৰে। ধন্যবাদ।